Hello friends, মই টাইৰা। ৰিসেন্টলি আমাৰ লোকসভাত ট্ৰান্সজেন্ডাৰ এমেন্ডমেন্ট বিল উত্থাপন কৰা হৈছে। সেই বিলটো আমাৰ ট্ৰান্সজেন্ডাৰ কমিউনিটিৰ কাৰণে এটা ভাবুকি আনিছে। ট্ৰান্সজেন্ডাৰ এমেন্ডমেন্ট বিল 2026 এই নতুন যি বিলটো উত্থাপন কৰা হৈছে তাত কিছুমান নতুন পইণ্ট এড কৰা হৈছে। সুপ্ৰিম কোৰ্টে 2014 নালচা ভাৰ্ডিক্টত ট্ৰান্সজেন্ডাৰ কমিউনিটিক মানে আমাৰ আইডেন্টিটিটোক এটা স্বীকৃতি প্ৰদান কৰিছিল। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে ট্ৰান্সজেন্ডাৰ এটা আমব্ৰেলা টাৰ্ম হিচাপে ইউজ কৰা হয়। তাৰ ভিতৰত হিজৰা, ট্ৰান্সমেন, ট্ৰান্স ওমেন, নন বাইনেৰী, জেন্ডাৰ কুৱেৰ, জেন্ডাৰ ফ্লুইড এনেকুৱা বহুত আইডেন্টিটিজ কিন্তু সামৰি লোৱা হৈছিলে। তাৰ লগত মহামান্য সুপ্ৰিম কোৰ্টে ট্ৰান্সজেন্ডাৰ মানুহক এটা বিশেষ অধিকাৰো দিছিলে, যিটো হ'ল নিজৰ জেন্ডাৰটো নিজে নিৰ্ধাৰণ কৰা। কিন্তু ৰিচেণ্টলি যি এমেণ্ডমেণ্ট বিল, ট্ৰান্সজেন্ডাৰ এমেণ্ডমেণ্ট বিল 2026টো আমাৰ লোকসভাত আমাৰ ছ'চিয়েল জাষ্টিচ মিনিষ্টাৰে উত্থাপন কৰিছে, সেই বিলটো কিন্তু একদম পোনে পোনে যিটো আমাৰ নালচা ভাৰ্ডিক্ট আছিলে তাক ভায়োলেট কৰিছে। এই নতুন বিল অনুসৰি আপুনি নিজে নিজৰ জেন্ডাৰটো নিৰ্ধাৰণ কৰাৰ যি অধিকাৰ আছিলে সেইটো কৰিব এতিয়া নোৱাৰে। সেইটো কোনে কৰিব পাৰিব? সেইটো কোনোবা মেডিকেল বোৰ্ড বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, তেওঁলোকক এই অধিকাৰখিনি দিয়া হ'ব। আমাৰ জেন্ডাৰ আইডেন্টিটিটো সেইটো কিন্তু কোনো মানুহে বেলেগ মানুহে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। সেইটো আমি কি নিজে ফিল কৰি আছো, আমাৰ যিটো লিভড এক্সপিৰিয়েঞ্চ, সেইটো মতে আমি আমাৰ জেন্ডাৰটো আমি নিজে আইডেন্টিফাই কৰিব পাৰোঁ। কিন্তু এতিয়া যদি এইটো অধিকাৰ কোনোবা মেডিকেল বোৰ্ডক দিয়া হয় আৰু তাতে গৈ তেওঁলোক আমাক এক্সামিন কৰিব, তাৰমানে কি? তাৰমানে আমাৰ কাপোৰ খুলি তেওঁলোক আমাক চেক কৰিব। সেইটো আমি কি মানিব পাৰোঁ? এইটোতো কোনো বেমাৰ নহয়। এইটো বিল মতে ট্ৰান্সজেন্ডাৰ কোন হ'ব? ছ'চিঅ' কালচাৰেল গ্ৰুপ, তাৰমানে হিজৰা, যোগটি, আৰাবানী, সেই গ্ৰুপৰ লগত যিসকল জড়িত তেওঁলোকে ট্ৰান্সজেন্ডাৰ বুলি স্বীকৃতি পাব। আমি এটা কথা মনত ৰাখিব লাগিব, অল হিজৰাজ আৰ ট্ৰান্সজেন্ডাৰ, বাট অল ট্ৰান্সজেন্ডাৰ্ছ আৰ নট হিজৰা। আৰু এটা খুব ইম্পৰ্টেণ্ট পইণ্ট, কোনোবা মানুহক যদি ট্ৰান্সজেন্ডাৰ হোৱাৰ ক্ষেত্ৰত কোনোবাই হেল্প কৰে, তেওঁলোক কিন্তু কঠিন শাস্তিৰ সন্মুখীন হ'ব পাৰে। সেইটো মানে লাইফ ইম্প্ৰিজনমেণ্ট হ'ব পাৰে, 10 years জেইল হ'ব পাৰে। আপুনি নিজে কি এইটো নিজে আপুনি জানে, আপোনাক ধৰি বান্ধি কোনোবাই ট্ৰান্সজেন্ডাৰ বনাব নোৱাৰে। আমি এই ৰিগ্ৰেছিভ বিলটো নামানো আৰু আমি আমাৰ আগৰ পৰ্যায়লৈ ঘূৰি যাব নিবিচাৰো। No going back. Reject Transgender Amendment Bill 2026.